নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। কৃষি বিভাগৰ ফালৰ পৰা নতুনকৈ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিছে। চ' ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকে 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলো আবেদনসমূহ কৰি ল'ব পাৰিব। বহুত ডাঙৰ সুবিধা আপোনালোকৰ কাৰণে মুকলি কৰিছে। চ' কেনেকৈ আবেদন কৰিব পাৰিব সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। কৃষি বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' ইয়াতে আপোনালোকে দেখিব পাৰিছে নাবাৰ্ড SCSO মানে নাবাৰ্ড মানে যিটো কৃষি বিভাগ আছে কেন্দ্ৰীয়। চ' তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4। চ' এপ্লাই অনলাইন যোগে কৰিব পাৰিব। আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি আহি গ'ল। মে' মাহৰ 28 তাৰিখে নটিফিকেশ্যন আহিছে, মানে আপোনালোকে কালি নটিফিকেশ্যন মুকলি কৰি দিছে কৃষি বিভাগৰ ফালৰ পৰা। কেন্দ্ৰীয় যিটো কৃষি বিভাগ আছে, চেণ্ট্ৰেল যিটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকে এটা অফাৰৰ কথা জনাব বিচাৰিছোঁ। যদি আপোনালোকে ADR 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হয়, কিয়নো আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে, যিটো কোৰ্চত আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব, লিমিটেড টাইমৰ অফাৰ হয়। চ' সোনকালে গৈ বাই কৰি ল'ব পাৰে। পাৰিলে আপোনালোকে আজিয়ে বাই কৰি লওক, কাৰণ অফাৰটো আপোনালোকৰ জুন মাহৰ পৰা এইটো অফাৰ নাথাকিব। চ' এই যিটো কোৰ্চ হয়, কোৰ্চটো যে আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চটোৰ কথা মই আপোনালোক জনালোঁ, এতিয়ালৈ কেনেকৈ বাই কৰিব বাই কৰিবগৈ, যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। ADR 3.0 বেষ্ট কোৰ্চ হয় 2026 এণ্ড 2027 ক্ষেত্ৰত। কমপ্লিট প্ৰিপেৰেশ্যন আপোনালোকে দেখিব পাৰিছে। ক্ৰেক ADR 2026 এণ্ড 2027 উইথ কনফিডেঞ্চ। এতিয়ালৈ এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব। ADR 3.0 গ্ৰেড 3 গ্ৰেড 4 কাৰণে ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব। ফৰ এক্সাম্পল ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 আছাম পুলিচ, ABUB, SI ফৰেষ্ট, DSS হওক, DME হওক, ডাইৰেক্ট মেডিকেল এডুকেশ্যন ছাৰ্ভিচ, ষ্টাফ নাৰ্ছ হওক, এনেকৈ আপোনালোকে গ্ৰেড 3 টেকনিকেল নন টেকনিকেল হওক সকলো ক্ষেত্ৰত পঢ়িব পাৰিব। চ' ইয়াত আপোনালোকে কি লাভ কৰিব এইটো জনাৰ পিছত 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে, ছাবজেক্টখিনি যিখিনি টপিক আছে, সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি পাব, জেনেৰেল নলেজ পাব, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। চ' সকলোখিনি কভাৰ আছে। লগতে ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। চ' সকলোখিনি ভাগকৈ লাভ কৰিব পাৰিব। আৰু জেনেৰেল নলেজৰ ক্ষেত্ৰত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে, লগতে মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ সকলোখিনি কভাৰ কৰি থোৱা আছে। লগতে আপোনালোকে যেতিয়া কোৰ্চটো বাই কৰি লৈ পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে মক টেষ্টৰ কাৰণে আপোনালোকে টেষ্ট পেপাৰ পাব, লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পাব উইথ এনচাৰ শ্বীটৰ সৈতে। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে এভেইলেবল আছে। লগতে ডাউট ক্লিয়াৰিং ছাপৰ্ট আছে, সেইটোও পাব। আৰু এই যিটো কোৰ্চ হয় 2026-27 বৰ্ষৰ যিটো এক্সাম পেটাৰ্ণ আছে, তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়, সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটোতে আপোনালোকে যদি পঢ়িব বিচাৰে, বাই কৰিব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9181267278। তাত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব। চ' এই দেখিব বিচাৰে নাবাৰ্ড SCSOৰ পৰা ভেকেঞ্চিখিনি আহিছে, যিটো চেণ্ট্ৰেল এগ্ৰিকালচাৰ বিভাগ, তাৰ পৰা ভেকেঞ্চিখিনি আহিছে। মই আপোনালোকক পোনপ্ৰথমে ভেকেঞ্চিখিনি এটা অভাৰভিউটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। ভেকেঞ্চি দেখিব বিচাৰে নাবাৰ্ড ফৰ 2026, অৰ্গেনাইজেশ্যন নেম দেখিব বিচাৰে নাবাৰ্ড, আৰু পোষ্ট নেম দেখিব বিচাৰে কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰ CSO ফিল্ড অফিচাৰৰ ভেকেঞ্চি হয়। এপ্লাই মোড আপোনালোকে দেখিব বিচাৰে অল ইণ্ডিয়া কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলো আবেদনসমূহ কৰিব পাৰিব। চ' যদি আপোনালোকে কৃষি বিভাগৰ ক্ষেত্ৰত যে ভেকেঞ্চিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিম বুলি অপেক্ষা কৰিছিল, তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ হয়, কাৰণ চেণ্ট্ৰেলৰ যিটো কৃষি বিভাগ আছে, চেণ্ট্ৰেল এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, তাৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰিছে নাবাৰ্ডৰ ফালৰ পৰা। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয় আবেদনসমূহ কৰিবৰ কাৰণে, তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ পিছত আমি বয়সৰ সময়সীমা কিমান বিচাৰিছে, লগতে এজ ক্ৰাইটেৰিয়া কিমান বা কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সেইটো কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু নাবাৰ্ডৰ ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট অপৰচুনিটি হয়। আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ থাকে, ইয়াৰ চিলেকশ্যন প্ৰচেছসমূহ ৰিটেন এক্সামৰ মাধ্যমেৰে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। চ' তাৰ ক্ষেত্ৰত আপোনালোকে ৰিটেন এক্সামটো আপোনালোকে ভাল কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে এজ ৰিলেক্সনসমূহো লাভ কৰিব পাৰে। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত পাব।
আৰু বয়স আৰু কোৱালিফিকেশ্যনৰ কথালৈ গ্ৰেড 3 গ্ৰেড 4 যিটো হয় 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত যদি চিলেকশ্যন প্ৰচেছটোৰ কাৰণে যদি আপোনালোকে আমাৰ যিটো কোৰ্চটো বাই কৰিব বিচাৰে তেনে হোৱাটছআপত মেছেজ কৰিলে হ'ল আৰু ADৰ লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব আৰু 50% অফাৰ কোৰ্চটোত চলি আছে আজি ভিডিঅ' মানে যদি ভিডিঅ'লৈ লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে আজিলৈ ভিডিঅ'টো লগ পাম